যোৰহাট পুলিবৰ পানী চপোৱাত সমৰ সদৃশ পৰিৱেশ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। কালি যোৰহাট পুলিবৰ পানী চপোৱাত দলবদ্ধ আক্ৰমণৰ বলি হৈ নিহত হোৱা কৃষ্ণ শইকীয়াৰ মৃত্যুৰ পিছত আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত আজি শৱদেহ লৈ গাঁৱৰ ৩০০ শতাধিক ৰাইজে হত্যাকাৰী পুষ্পেন্দু হাজৰিকাৰ বাসগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ আহে। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ বাধাত ৰাইজে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হয়। প্ৰশাসনে পৰিস্থিতি বিষম দেখি ২ শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি অৱশেষত নিয়ন্ত্ৰণলৈ আনে। যোৰহাট পুলিবৰ পানী চপোৱাত সমৰ সদৃশ পৰিৱেশ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। কালি যোৰহাট পুলিবৰ পানী চপোৱাত দলবদ্ধ আক্ৰমণৰ বলি হৈ নিহত হোৱা কৃষ্ণ শইকীয়াৰ মৃত্যুৰ পিছত আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত আজি শৱদেহ লৈ গাঁৱৰ ৩০০ শতাধিক ৰাইজে হত্যাকাৰী পুষ্পেন্দু হাজৰিকাৰ বাসগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ আহে। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ বাধাত ৰাইজে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হয়। প্ৰশাসনে পৰিস্থিতি বিষম দেখি ২ শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি অৱশেষত নিয়ন্ত্ৰণলৈ আনে। যোৰহাট পুলিবৰ পানী চপোৱাত সমৰ সদৃশ পৰিৱেশ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। কালি যোৰহাট পুলিবৰ পানী চপোৱাত দলবদ্ধ আক্ৰমণৰ বলি হৈ নিহত হোৱা কৃষ্ণ শইকীয়াৰ মৃত্যুৰ পিছত আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত আজি শৱদেহ লৈ গাঁৱৰ ৩০০ শতাধিক ৰাইজে হত্যাকাৰী পুষ্পেন্দু হাজৰিকাৰ বাসগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ আহে। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ বাধাত ৰাইজে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হয়। প্ৰশাসনে পৰিস্থিতি বিষম দেখি ২ শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি অৱশেষত নিয়ন্ত্ৰণলৈ আনে।
ডকাইত গোটেই গাঁৱত সুধি লওক বহুত ডকাইত আমাৰ ঘৰটো চিল লাগে যদি পৰামৰ্শটো পায় তেতিয়া ছাকচেছ কৰিব কিন্তু বহুত ডকাইত দেই এটাই কথা লাগে আমি যামগৈ বাৰু যামগৈ নেজানো ইয়াৰ কাৰণে কেইটা আহিব চোৱা আপুনি আমাৰ আমাক ন্যায় লাগে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ এটাই অনুৰোধ যাতে দুখে শাস্তি দিব লাগে তাত ফাঁচি অৰ্ডাৰ হ'ব লাগে এটা ল'ৰা সাধাৰণ কথা এটা ল'ব লাগে তাহাঁতৰ কাজিয়া লাগিলে তাহাঁতৰ গাড়ীখন মাৰিলে তাহাঁতে কালি গাড়ী লৈ গৈছে তাহাঁতে গাড়ীখন ভাঙিব পাৰে ল'ৰাটো কিহৰ কাৰণে মাৰিব লাগে আমাৰ অনুৰোধ তাৰমানে এইটোৱে অন্য একো নাই খালি দুখে শাস্তি পাবই লাগে আমাৰ সেইটোৱে বিচাৰিছো এটা ল'ৰা মৰি গৈছে আমাৰ শাস্তি সেইটোৱে দিব লাগে শত্ৰুতা নাই ল'ৰা দম লগাৰ পিছত তাহাঁতৰ গাড়ীখন ভাঙাৰ পিছত সি জেলো খালেগে জেল খাই অহা বিহু 3 দিনৰ আগত আহিছে জেল খাই সি ভাবিলে দন কাজিয়া গ'ল আৰু গৈ সেইখিনি গৈছেগে তাহাঁতৰ ৰাস্তাত ধৰি পানি বাপেকে পিতাকে দুইটাই ধৰি গাড়ীৰ পৰা ওলাবলৈ নাপালে এনেকে কাটিছে ল'ৰা মই পেহীয়ে কয় আমি ন্যায় বিচাৰিছো আমাক ন্যায় লাগে আমাৰ ন্যায়টোহে বিচাৰিছো দুখীয়া শাস্তি পাব লাগিব আমাক ন্যায় লাগে পুষ্পেন্দ্ৰ পিতাকৰ নামটো মই পাহৰিছো কি আছিলে ডিপু হাজৰিকা পিতাকে বাপেকে দুইটাই মাৰিছে আৰু কোনো মৰা নাইকিয়া 8টা 7:30 মান হৈছে মানে ইমান সময়তে এইটোও নাজানে দন লাগে বুলি জনাল তাহাঁতি হাতীয়া বটালি লৈ লাগিলে আৰু গ'ল কথা গুচি গ'ল এতিয়া তেওঁলোকে ডিচিশ্যন ল'ম কৈছে কি ডিচিশ্যন লয় নাজানো থানাৰ পুলিচৰ লগত পুৰা জড়িত কেলা আছে কাৰণ এটা মানুহে ইমানখিনি কৰিব নালাগে ইয়াত উকিলৰ হাত আছে আৰু পুলিচৰ পুৰা হাত আছে হাত নাথাকিলে এনেকে মাৰিব নোৱাৰে মানুহ ইতিমধ্যে সকলোৱে দেখিছে ৰাজ উত্তেজিত হৈ পৰিছে যিটো কালি পুষ্পেন্দ্ৰ হাজৰিকা আৰু তেওঁৰ পুত্ৰ হ'ল ভিগু হাজৰিকাই কৃষ্ণ শইকীয়া নামৰ লোকজনক হানি ঘুচি হত্যা কৰিলে তেওঁলোকে অকল পুৰণাৰ কিবা হেৰি আছিলে হাই কাজিয়া হৈছিলে এখন বাইকৰ পৰা কাজিয়া হৈছিল বাইকৰ পৰিস্থিতি গৈ কালি তেওঁ লৈ অহাৰ পিছতে আমি বিশেষ সূত্ৰে জানিব পৰা মতে যে পিছফালৰ পৰা আহি চোকা অস্ত্ৰ যে জাঠি আৰু আমি ইতিমধ্যে অসম পুলিচ প্ৰশাসনে এপাত দীঘল জাঠি এপাত তৰোৱাল তাৰমানে ক্ৰিছ তৰোৱাল আৰু এখন হাকুটা দা উদ্ধাৰ কৰা হৈছে জানিব পৰা মতে তেওঁ ইয়াত দুজেগাত ইফালৰ পৰা সিফালে উলিয়াই দিছে বেগত ঘাঁ ওলাইছে ইয়াত ডিঙিত দা ঘাঁ পোৱা গৈছে ইতিমধ্যে অলপ দেৰি আগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুষ্পতৰ আহি ইয়াত জনসাধাৰণ সমাগম হ'ল উত্তেজিত জনতাই পথ অৱৰোধ কাৰ্যসূচী কৰিলে উত্তেজিত হ'ল যাতে ইয়াত উচিত তদন্ত হয় তাৰ বাবে তেওঁলোকে পথ অৱৰোধ কৰিছিলে আৰু এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিলে তেওঁ মৃতদেহ হত্যা কৰিবলৈ গৈছিলে যিজন পুষ্পেন্দ্ৰ হাজৰিকা হত্যাকাৰী গৈ তেওঁলোকে তাত গৈ পানি তেওঁলোকে চিৰা দাহ কৰিবলৈ গৈছিলে কিন্তু প্ৰশাসনৰ অনুৰোধ তেওঁলোকে ৰাইজ শান্ত হ'ল আৰু শান্তৰ মৰ্মে আলোচনা মৰ্মে তেওঁলোকে শান্ত হৈ বৰ্তমান চুমখাললৈ তেওঁলোকে লৈ গৈছে আমি এজন সচেতন নাগৰিক হয় আৰক্ষী বাহিনীৰ বিষয়ে আমাৰ বৰ্তমান যে যুৱ শৃংখল তেওঁ যিজন লোক হত্যা কৰিলে তেওঁ বয়স খুব বেছি 25 পৰা 24 বছৰ হ'ব আৰু যি হত্যা কৰিলে তেওঁ খুব বেছি বয়স 30 পৰা 40 পৰা 25 বছৰ হ'ব আৰু তেওঁ এজন ল'ৰা এজন আছে 18 বছৰ কি 20 বছৰ হ'ব আচলতে এই যিটো উদন্ত পৰিৱেশ সৃষ্টি হৈছে তাৰ বাবে মেইন থিং হ'ল ড্ৰাগছ মদ জুৱা যেতিয়া এজন সুস্থিৰ মগজে এজন মানুহক হানি হুচি কেতিয়াও হত্যা কৰিব নোৱাৰে তেওঁ নিশ্চয় হয় ড্ৰাগছ আসক্ত হ'ব লাগিব নহয় তেওঁ মদৰ আসক্ত হ'ব লাগিব অলপ ভাঙৰ আসক্ত হ'ব লাগিব তেতিয়া এজন মানুহক হত্যা কৰিব লাগিব গতিকে আমি ভাবিছো এই ক্ষেত্ৰত প্ৰশাসন কঠোৰ হ'ব লাগিব বিশেষকৈ ড্ৰাগছ মদ ভাং জুৱা এইকেইটাৰ প্ৰতি কিন্তু কঠোৰ যদি নহয় কিন্তু ইয়াতকৈ অনাগত দিনত ইয়াতকৈ ডাঙৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে আপোনাৰ নামটো
মোৰ পৱন পাঠক, সকলোৱে জানে যে মই আৰক্ষী বাহিনীৰ এজন উপ উপদেষ্টা যোৰহাট জিলাৰ। মই এই থানাৰ লগত জড়িত। পুলিচকো মাতিছে, সেইটো কাৰণে মই মাৰিলো, টৰ্চটো মাৰিলো, মই মাৰিলো। মই পুলিচে মুখ আগত গৈছে। পুলিচে দুঘণ্টা টাইম দিছো, দুঘণ্টা টাইম দিয়াৰ পিছতে যেনিবা 2 ঘণ্টা নালাগিলে, 1 ঘণ্টা ধৰিছে নাই নাজানো। টকা খাই এৰি দিব লাগিলে আকৌ কথা বেয়া হৈ যাব। টকা বুলিব তাৰমানে পুলিচে টকা পুৰা সাধাৰণ কেছ এটা হ'লে গোটেই ইমান ডাঙৰ কেছটো কালি ওলাব পাৰে ন, আহিব পাৰে ন। দেৰগাঁও পুলিচ আহিছে, খোলা থানা পুলিচ আহিছে, সিহঁতৰ পুলিচ নাই। সেইটো কাৰণে মহিলা সমিতি ওলক এই কেছটো, কিন্তু মহিলা সমিতি ওলালে মাকৰ এটা সন্তান